দি আনফল আছাম আৰু এই চেনেলটোত আপোনালোকে দেখি আছে বিভিন্ন ধৰণৰ ফাৰ্মিঙৰ ওপৰত ভিডিঅ' লগতে বিভিন্ন খেতি পথাৰৰ ওপৰত ভিডিঅ' যিসকল মানে খেতিয়কে কৰি আছে সেইবিলাকৰ ওপৰত আমি ভিডিঅ' বনাই আহিছোঁ আৰু আজি আপোনালোকক দেখুৱাবলৈ গৈছোঁ এজন মাষ্টাৰ ট্ৰেইনাৰৰ কৃষি কৰ্মৰ উপৰিও তেওঁ যি ফাৰ্মিঙৰ ব্যৱস্থা আছে সেই ফাৰ্মিঙৰ ওপৰত সুন্দৰকৈ এটা ভিডিঅ' নিৰ্মাণ কৰিবলৈ তেওঁ আহি ফাৰ্মিঙত উপস্থিত হৈছোঁ। আমি পোনে পোনে যাম, তেওঁ ফাৰ্মিংখন দেখুৱাম আচলতে কিদৰে তেখেতে ফাৰ্মিংখনত সুন্দৰকৈ গাহৰি পালন কৰিছে আৰু সেই গাহৰিবিলাক কৰিবলৈ যাওঁতে তেওঁ কেনেকুৱা ধৰণে প্ৰস্তুতি কৰিছে বা কেনেকুৱা ধৰণৰ খা খৰচ আৰু নৱপ্ৰজন্মই যদি এই বিষয়বস্তুটোত আগবাঢ়ি আহে কেনেধৰণে তেওঁলোকে কাম কৰি ইয়াত উৎসাহিত হ'ব। পোনে পোনে আমি গাহৰি যিজন ফাৰ্মাৰ বা মাষ্টাৰ ট্ৰেইনাৰ পাৰ্থপ্ৰতিম নেওগক আমি কথা পাতিম তেওঁৰ লগত আৰু তেওঁ আপোনালোকক জনাব আচলতে এজন নতুন ব্যৱসায়ীয়ে হওক বা এজন নতুন ফাৰ্ম কৰিবলৈ এজন নতুন মানুহ যিদৰে আগবাঢ়ি আহে তেওঁ কেনেধৰণে কৰিব বা কি কৰিব এই সকলোবিলাক আমি পাৰ্থপ্ৰতিম নেওগৰ পৰা আমি জানিব পাৰিম। প্ৰথমতে আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ, আপোনালোককো ধন্যবাদ জনাইছোঁ। হয় হয়, এজন নতুন ধৰক যুৱক বা যুৱ প্ৰজন্মৰ এজন ব্যক্তি আগবাঢ়ি আহে যাতে তেওঁ এখন ফাৰ্মিং কৰি পেলাই সুন্দৰকৈ আচলতে স্বাৱলম্বী হ'ব পাৰে, তেনেকুৱা এটা মনোভাৱ লৈ যদি আগবাঢ়ি আহে প্ৰথমতেই আপোনাক সুধিব বিচাৰিছোঁ তেওঁ কেনেধৰণে আগবাঢ়িব? হয়, নিশ্চয়কৈ আচলতে এখন যেতিয়া আপোনাৰ ফাৰ্ম বা আপুনি এখন পাম পৰিচালনা কৰিব বা কৰিবলৈ প্ৰথম বস্তুটোৱে হৈছে এটা আমাক পৰিকল্পনা লাগিব। তাৰ পাছতে আহিব আমাৰ দ্বিতীয়তে আহিব মূলধন, তাৰ পাছতে আহিব আপোনাৰ মানে দক্ষ শ্ৰমিক বা নিজেই কিমান দক্ষ এই স্কিল ৱৰ্কাৰ হিচাপে আমি নিজকে গঢ়ি তুলিব লাগিব। তাৰ পাছতহে আমি এখন ফাৰ্ম কৰিবলৈ গ'লে আমি মানে সোনকালে সফলতাটো লাভ কৰিব পাৰিম, সেই কথাটোৰ ওপৰত আমি চিন্তা কৰিব লাগিব। আচলতে ময়ো শিকিয়ে আছোঁ। আজি 2014 চনৰ পৰাই মই এই ফাৰ্মখন গঢ়ি তুলিবলৈ চেষ্টা কৰিছিলোঁ আৰু মই নিজকে বৰ্তমানলৈকেও শিকিয়ে আছোঁ বা এনেকৈ আৰু আন দহজনকো উৎসাহিত কৰিব পৰাকৈ মই নিজক কামখিনি আগুৱাই লৈ গৈ আছোঁ। আপোনাক দেখা পাইছোঁ এতিয়া বৰ্তমান অসম চৰকাৰ বিভিন্ন আঁচনি গাহৰি ফাৰ্মৰ ওপৰত বিশেষকৈ গাহৰিৰ ওপৰত আপুনি ট্ৰেইন কৰি আছে, গতিকেলৈ আপুনি কেনেকুৱা ধৰণে সেইসকল ব্যক্তিক আচলতে আগবঢ়াই নিব বিচাৰিব বা কেনেকুৱা ধৰণৰ ব্যক্তিক আপুনি মানে প্ৰশিক্ষণ দিব বিচাৰিব? আচলতে নিশ্চয়কৈ মই বহুকেইটা সংস্থাৰ লগত মানে নিজকে জড়িত কৰি ৰাখিব পাৰিছোঁ বা ৰাখিছোঁ আৰু তাৰ ভিতৰতে অন্যতম হৈছে আমাৰ যিটো গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান শিৱসাগৰত আছে, যিটো RCT বুলি কোৱা হয়, ৰুৰেল ছেল্ফ এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউট। তাৰে এজন মই ডমেইন স্কিল ট্ৰেইনাৰ হিচাপে মই বিগত আজি 3-4 বছৰ কাম কৰি আছোঁ, য'ত আপোনাৰ মই পশুপালনৰ ভিতৰত গাহৰি পালন, মাছ পালন আৰু প্ৰধানতঃ মোৰ যিহেতু এটা বেলেগ এটা বিষয় আছিল, মই হিচাপে অন্য এটা ইলেক্ট্ৰিকেল বিভাগতো কৰি আছোঁ। তাৰ বিষয়তে মই বহুকেইটা এতিয়া আমাৰ 147টামান বেষ্ট আমাৰ শিৱসাগৰ RCTৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত হৈ ল'ৰা 35জনকৈ ওলাই গৈছে। প্ৰথমতে আমি তাত সম্পূৰ্ণ যিহেতু বিনামূলীয়া এটা প্ৰশিক্ষণ তাতো ল'বলৈ আমি তেওঁলোকক অনুৰোধ জনাইছোঁ। তাৰ পৰা প্ৰশিক্ষণটো লোৱাৰ পাছত নতুন উদ্যমেৰে মানে নতুন এখন ফাৰ্ম কৰিবলৈ কেনেকৈ প্ৰথম আৰম্ভণিৰ পৰা শেষলৈকে সকলোখিনি তাত গাইড কৰা হয়। গতিকে আমি নতুন যিসকল পালকে ফাৰ্ম কৰিম বুলি ভাবিছে বা তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে তেওঁলোকক আমি এনেকুৱা এটা প্ৰশিক্ষণ লৈ ল'বলৈ আমি অনুৰোধ জনাইছোঁ, যিটো আপোনাৰ নেশ্যনেল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্কৰ আণ্ডাৰত মানে এখন গভৰ্ণমেণ্ট আপোনাৰ চেণ্ট্ৰেল চাৰ্টিফিকেটো প্ৰদান কৰা হয় তাত। বৰ্তমান সোৱাইন ফিভাৰ যিটো মানে গাহৰিৰ যিটো বেমাৰ সেইটো আহি আছে বুলি আমি গম পাইছোঁ। এই ক্ষেত্ৰত আপুনি কিমান দূৰ জানে বা অসমক কেনেকুৱা ধৰণৰ ইয়াৰ প্ৰভাৱ পৰিছে? আচলতে এই গাহৰি পালন ক্ষেত্ৰখনৰ একদম আটাইতকৈ বাধাৰ সৃষ্টি কৰা হেৰিটোৱে হৈছে আপোনাৰ এই আফ্ৰিকান সোৱাইন ফিভাৰ, যিটো এটা মাৰাত্মক ব্যাধি হয়, যিটো ভাইৰাছ এতিয়া 100 বছৰ পুৰণি এটা ভাইৰাছ হয়, কিন্তু এই বস্তুটো এতিয়ালৈকে কোনো ইয়াৰ প্ৰতিষেধক ওলোৱা নাই। তাৰ ফলত মানে গাহৰি পালকসকল এটা মানে যি উদ্যমেৰে কামখিনি আৰম্ভ কৰিছিলে সেইটোৰ মাজতে স্তিমিত হৈ ৰ'বলগীয়া হৈছে। গতিকে আমি এই প্ৰক্ৰিয়াটোৰ ওপৰত আমি অসম চৰকাৰকো দাবী কৰি আছোঁ যে ইয়াৰ হেৰি কৰিবৰ কাৰণে, ইয়াৰ ওপৰত এটা বিশেষ ব্যৱস্থা ল'বৰ কাৰণে। তাৰ উপৰি তাতকৈ ইয়াৰ ব্যৱধানে একমাত্ৰ উপায়টো হৈছে জৈৱ সুৰক্ষা, যিটো বায়'চিকিউৰিটি বুলি কয়, যে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পৰা আদি কৰি নিজেই ফাৰ্মখন আপুনি কিমান সুৰক্ষিতকৈ ৰাখিছে, চৰাই যিটো
বেমাৰ পৰিবাহী চৰাই হওক বা মানুহৰ দ্বাৰা সংক্ৰমিত হ'ব পাৰে গতিকে সেইখিনি বস্তুৰ ওপৰত আমি কিমান চকু দিছোঁ সেইটোৰ ওপৰতে আমি এই বেমাৰটো প্ৰতিষেধকৰ কাৰণে আমি কাম কৰিব লাগে আচলতে আপোনাৰ ফাৰ্মখনত তেনেকুৱা ধৰণৰ কিবা আহিছে নেকি ভগৱানৰ কৃপাত বৰ্তমানলৈকে হোৱা নাই আৰু মই আশা কৰিম যে ভগৱানে এনেকুৱা এটা পৰিস্থিতিত আমাক নেপেলাওক যিহেতু আমাৰ কৃষিয়ে আমাৰ নিচা আৰু পেচা দুয়োটাই হৈ আছে বৰ্তমান আৰু কৃষিৰ লগতে মই যিহেতু জড়িত গতিকে এনেকুৱা ধৰণৰ কোনো যাতে ভগৱানে নকৰক আমি সকলো পালকৰে মই সেইটোৱেই চিন্তা কৰিম আৰু নিজকে সদায় সুৰক্ষিত ৰাখিবলৈ চেষ্টা কৰি আছোঁ আৰু তেনেকৈ আগবাঢ়ি গৈ আছোঁ হয় পাৰ্থদা আমিও আশা কৰিম ভগৱানে আপোনাক তেনেধৰণে চকু মেলি চাওক আৰু আমি আচলতে প্ৰশ্নটো এইটো কাৰণে কৈছোঁ যাতে এই সমস্যা অকণমান বিপদজনক সময় বুলিয়ে ক'ব পাৰি ফাৰ্মিংসকলৰ কাৰণে আৰু আমি যিহেতু আপোনাৰ ফাৰ্মখন আছে আমি এই মুহূৰ্তত আপোনাৰ ফাৰ্মখনৰ ভিতৰত সোমাব বিচৰা নাই আৰু বাহিৰৰ পৰা সমগ্ৰ আপোনাৰ যি কাৰুকাৰ্য এখন ফাৰ্ম কৰিবলৈ যাওঁতে যেনেধৰণে এজন নৱপ্ৰজন্ম বা নতুন ফাৰ্মিঙৰ যি কাম কৰিবলৈ আগবাঢ়ি আহে তেখেত যদি আগবাঢ়িব বিচাৰে কেনেধৰণে কৰিব লাগে আমাৰ ভিডিঅ'টোৰ জৰিয়তে আমি সেইসকল যুৱ প্ৰজন্মক দেখুৱাব বিচাৰিছোঁ গতিকে আমি বাহিৰৰ পৰা সম্পূৰ্ণ আপোনাৰ ফাৰ্মখন দেখুৱাম আৰু আপুনি ভিতৰত থাকি যদি আমাৰ এজন নতুন প্ৰজন্মই কেনেধৰণে কামখিনি আগবঢ়াব লাগে আপুনি যদি কৈ যায় আমি দেখুৱাবলৈ আগবাঢ়িম তেতিয়া মই তাৰ আগতে এটা কথা কৈ ল'ম যে আপোনাৰ যে আপুনি ফাৰ্মখন কৰোঁতে পকাকেই কৰিব লাগিব বা আপোনাৰ পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন হ'বই লাগিব তাৰ কোনো কথা নাই কিন্তু আপোনাৰ যদি পকাকৈ কৰে বা আমি মজিয়াখন যদি পকা কৰি লওঁ তেতিয়াহ'লে আপুনি বাকী বাঁহ বেত বা কাঠেৰেও বনাব পাৰে ফাৰ্মখন আৰু লগতে আপোনাৰ টকৌপাতেও আপোনাৰ ধুনীয়াকৈ অসমৰ জলবায়ুৰ লগত ইয়াক খাপ খাই পৰে কিন্তু মজিয়াখন চাফ চিকুণটো এইটো কাৰণেই লাগে যিহেতু গাহৰিয়ে খন্দা মেলা বা অপৰিষ্কাৰ জেগাত যদি থাকে তেতিয়াহ'লে আপোনাৰ এই এনেকুৱা ধৰণৰ বেমাৰ আজাৰবিলাক সংক্ৰমিত হ'ব পাৰে গতিকে সেইটোৰ ওপৰতে আমি দৃষ্টি নয় আমি যে এনেকৈ পকাকৈ কৰিব লাগিব আমি বহুত সৰু প্ৰথম পৰা আৰম্ভ কৰি এইকণ পৰ্যায়ত আমি আৰম্ভ কৰি আছোঁ গতিকে খুব কমকৈ অকণমান মই এনেই আপুনি হয় যদি আপুনি ভিতৰৰ পৰা আমাক এইখিনি নৱপ্ৰজন্ম আগবাঢ়িব পৰাকৈ কৈ থাকে তেতিয়াহ'লে আমি বেছি ভাল পাম আচলতে আপোনাৰ ফাৰ্মখনত এতিয়া বৰ্তমান কিমান গাহৰি আছে আৰু প্ৰথম অৱস্থাত কেনেধৰণে আগবাঢ়িছিলে নাই আচলতে আমাৰ এতিয়াতো আমাৰ বহু কমেই আছে এই গোটেই ফাৰ্মখনত 100 গাহৰি আমি ৰাখিব পাৰোঁ আমাৰ ফেটেনাৰ হওক বা আপোনাৰ ব্ৰিডিং ইউনিটৰ কাৰণে আমি দুটা হেৰিয়াত কৰিছোঁ এতিয়া প্ৰথম আৰম্ভণিটো মোৰ 3টা গাহৰি আৰম্ভ কৰিছিলোঁ আৰু এতিয়া বৰ্তমান মই ঠিক তেনেদৰে আগবঢ়াই লৈ গৈ আছোঁ বৰ্তমান আৰু আমাৰ গাভিনী হৈ আছে আৰু জগিও আছে তেনেকৈ পোৱালি উৎপাদনতো আমি আচলতে বেছিকৈ পোৱালি উৎপাদনৰ ওপৰতো গুৰুত্ব দি আছোঁ আৰু পোৱালি উৎপাদন যিহেতু অসমত চাহিদা আছে পোৱালি লগতে মাংসৰ কাৰণেও আমি বহুত উৎপাদনৰ কাৰণে চেষ্টা কৰি আছোঁ যাতে আমি চেষ্টা কৰি আছোঁ অন্ততঃ নিজৰ জেগাডোখৰ যিটো মাংসৰ চাহিদা এইটো আমি পূৰণ কৰিব পাৰোঁ এতিয়া বৰ্তমান ৰেট কেনে চলি আছে আৰু এজন যদি কাষ্টমাৰ বা এজন ফাৰ্মাৰে যদি কৰিবলৈ বিচাৰে তেওঁ মাহেকীয়া যিটো স্বাৱলম্বিতাৰ পথ এইটো কেনেকৈ প্ৰশস্ত হ'ব নিশ্চয়কৈ এতিয়া মানে এটা দুৰ্ভাগ্যজনক কথা হৈ আছে যে যিটো আমি বাৰম্বাৰ এইটো কথা ক'ব লাগিব যে প্ৰথমতে আমাৰ অসমৰ একমাত্ৰ থলুৱা উদ্যোগ যিটো আমি গাহৰি উদ্যোগটোৱে অসমীয়াৰ হাতত বাচি আছে বুলি ক'ব লাগিব কিন্তু দুৰ্ভাগ্যৰ বিষয় এই একমাত্ৰ থলুৱা উদ্যোগটোৰ গাহৰিৰ মাংসৰ বজাৰখনো আজি আপুনি বহিৰাগতৰ হাতত আমি এৰি দিবলগীয়া হৈছে আৰু যিটো আপুনি অলপ দিনৰ আগতে দেখিছিলে এডভান্টেজ 2.0 যোগেদি চিপি গ্ৰুপ নামৰ এটা কোম্পানী অসমলৈ আহিব বিচাৰিছিলে যিটোক আমি থলুৱা গাহৰি পালকসকলে ইয়াক প্ৰতিবাদ কৰি আমি তাক অসম চৰকাৰে শেষত হেৰমান হৈ মুখ্যমন্ত্ৰী মহোদয়ে হস্তক্ষেপ কৰি তাক মানে প্ৰতিহিত কৰা হৈছিলে তাৰ পাছতো এতিয়া কিছুমান অসাধু ব্যৱসায়ী এনেকুৱা কৈছে আপোনাৰ উত্তৰ প্ৰদেশ হওক বা আপোনাৰ পাঞ্জাৱ হওক হাৰিয়ানাৰ পৰা আপোনাৰ যিটো মানে কোনো পৰিবহণ ব্যৱস্থাক মানে ভেঙুচালি কৰি যিটো এনিমেল এক্ট আছে পৰিবহণ ব্যৱস্থাক ভেঙুচালি কৰি তেওঁলোকে অভাৰলোড হিচাপে আনি আপোনাৰ নাগালেণ্ডত মজুত কৰি অসমৰ সৰুবৰ ঠাইলৈ দিয়াৰ ফলত আমাৰ থলুৱা যিসকল গাহৰি পালক সেইবোৰে বহুত ধৰণে ক্ষতিগ্ৰস্ত হৈছে এতিয়া আপোনাৰ উচিত মূল্য দাম পোৱা নাই এইটো এটা ডাঙৰ গাহৰি পালকৰ সমস্যা হৈ আছে গতিকে আমি সেইটো অনুৰোধ কৰিম অসম চৰকাৰে ইয়াক অলপ হস্তক্ষেপ কৰিবলৈ যাতে এই যিসকল উঠি অহা প্ৰজন্ম আছে উঠি অহা যুৱকসকলে এই গাহৰি পালনৰ যোগেদি বা কৃষি পদ্ধতিৰ যোগেদি যেনেকৈ স্বাৱলম্বী হ'ব বিচাৰিছে যাতে তেওঁলোকে অনাগত দিনত প্ৰথম আৰম্ভণি খোজটোতে তেওঁলোক যেন মৰহি যাব নালাগে বা আগবাঢ়ি অহাৰ উৎসাহবিলাক নাইকিয়া হৈ যাবলগীয়া নহয় সেইটোৰ ওপৰত যাতে গুৰুত্ব দিয়ে
ইয়াৰ যিটো ঘৰৰ দৈৰ্ঘ্য প্ৰস্থ এইবিলাকৰ কিবা কথা আছে নি বা কেনেধৰণে আৰম্ভণি কৰিব লাগে হয় নিশ্চয়কৈ আচলতে মানে আপোনাৰ মাংসৰ কাৰণে উৎপাদিত আৰু আপোনাৰ প্ৰজননৰ কাৰণে কৰাৰ দুইটাৰে এটা নিৰ্দিষ্ট জোখ থাকে আমি এটা আচলতে 2.5ৰ পৰা 2.5 মানে এটা গাহৰি গঁৰাল আমি ল'ব পাৰোঁ যে জুখিব হেৰি কৰিব পাৰোঁ কিন্তু আমি সেইখিনি কথা আমি গুৰুত্ব আৰোপ কৰিব লাগে যাতে গাহৰিখিনি আমি নিৰ্দিষ্ট প্ৰকাৰে আমি হেৰি কৰিব পাৰোঁ কিন্তু এইটো নহয় যে আমি এটা তেওঁলোককো এটা নিৰ্দিষ্ট ঠাই লাগে ঘূৰিবলৈ ফুৰিবলৈ গতিকে সেইখিনি যাতে আমি গাহৰিখিনিক দিব পাৰোঁ সেইটোৰ ওপৰত আমি নজৰ দিব লাগে ইয়াৰ দানা পানীটো কেনেকুৱা এনেই আচলতে সমাজত এটা হেৰি আছে যে গাহৰি পুহিলে কষ্ট কৰিব লাগে গাহৰি দৰে থাকিব লাগে এনেকুৱা ধৰণৰ কিছুমান কথা আছে আজিকালি গাহৰি ফাৰ্মটোত কেনেকুৱা হয় নহয় নিশ্চয় সেইটো কথা নহয় আগৰ দিনত আছিলে যে গাহৰি ফাৰ্মখন একদম ঘৰৰ পাছফালে আছিলেগৈ কিন্তু এইটো এতিয়া কোৱা নহয় এতিয়া আপোনাৰ মানুহে পকা ঘৰত থাকিব পোৱা নাই কিন্তু গাহৰি কিন্তু সুন্দৰকৈ আপোনাৰ চাফ চিকুণকৈ থাকিব পাৰিছে মানে সম্পূৰ্ণ গোন্ধ নোহোৱাকৈ বা হেৰি নোহোৱাকৈ থাকিব পাৰিছে ইয়াৰ কাৰণটোৱে হৈছে আপোনাৰ মানুহে বিজ্ঞানসন্মত গাহৰি পালন বিজ্ঞানসন্মতভাৱে গাহৰি পালন কৰিবলৈ লৈছে আৰু যিটোৱে আপোনাক এটা যিহেতু ব্যৱসায় হিচাপে লৈছে গতিকে এই ক্ষেত্ৰত সেই ব্যৱস্থাটোৰ পুৰণা ব্যৱস্থাটো নাই কিন্তু গাহৰি যিহেতু সৰ্বভোগী আপোনাৰ সৰ্বভোজী সিহঁতে সকলোবিলাকেই খায় কিন্তু তাৰ ভিতৰতে এতিয়া মানে আমাৰ ব্যৱসায় ভিত্তিত কৰিবলৈ হ'লে এতিয়া কিছুমান কমাৰ্চিয়েল দানা উপলব্ধ হৈছে বজাৰত সেইবিলাকৰ দ্বাৰাও বহুখিনি আপুনি উপকৃত হ'ব পাৰে আৰু অন্যহাতে যদি থলুৱা খাদ্য যেনেকৈ আপোনাৰ কচু হওক বা ৰাইচ পলিচ হওক বা আপোনাৰ তেনেকৈ আমি যদি ভালকৈ সিজাইও খুৱাওঁ বা সিহঁতে সেইবিলাক খোৱালেও আমাৰ বহুতখিনি মানে খাদ্যৰ লাভালাভ মানে খৰচটো কমাই আমি লাভ পাব পাৰোঁ ইয়াৰ যিবিলাক গাহৰি যিবিলাক ধৰক বেমাৰ আজাৰে হওক বা এই চাফ চিকুণতাৰ ক্ষেত্ৰত আপুনি কি ধৰণে ছাজেশ্যন দিব মানুহ নহয় নিশ্চয়কৈ এতিয়া মানে চাফ চিকুণতাইহে আচলতে সুস্থ এখন মানে ফাৰ্মৰ পৰিৱেশ গঢ়ি তুলিব প্ৰথমতে পৰিৱেশটো ঠিক কৰি ল'ব লাগিব আমি আচলতে প্ৰথমতে আছে যিহেতু আমি কোৱা হয় ৰ'দ পৰা জেগা মোৰ অলপ বাহনি ছাইড হৈছে ঠাইৰ অভাৱৰ কাৰণে সেইটো অলপ হেৰি এটা হৈছে কিন্তু আচলতে পৰিষ্কাৰ পৰিচ্ছন্নতা যিমানে কৰি থাকিব তাৰপৰা আজিকালি বজাৰত বহুত ধৰণৰ আপোনাৰ প্ৰতিষেধক পোৱা হয় ডিছইনফেক্টিভ মানে এনেকুৱা ধৰণৰ হেৰি পোৱা যায় কিন্তু তাৰ উপৰিও আপুনি যদি আমি সময়মতে পটাছিয়াম পাৰমাংগানেট হওক বা আপোনাৰ ফেনাইল হওক বা চিত্ৰনলা আদিৰ দৰে ধুনীয়াকৈ আমি ফ্ল'ৰখন পৰিষ্কাৰ কৰি থাকোঁ তেতিয়াহ'লে কিছুমান আমি বেমাৰ আজাৰৰ পৰা আমি বেক্টেৰিয়াজনিত ৰোগৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ এই যিটো পানীৰ ব্যৱস্থা মানে এইটো কেনেকুৱা ধৰণে কৰিব পাৰে বা কেনেকুৱা ধৰণে কৰিলে বেছি উপকৃত হয় বুলি ভাবে আচলতে গাহৰি উৎপাদনৰ মাংস উৎপাদনৰ ক্ষেত্ৰত বা পোৱালি উৎপাদনৰ ক্ষেত্ৰত গাহৰি পানীৰ প্ৰয়োজনীয়তাটো বহুত বেছি আচলতে পানীৰ যোগেদিয়ে আচলতে তেওঁলোকে এতিয়া এজনী গাভিনী গাহৰি যেতিয়া পোৱালি দি থাকে প্ৰায় 15 পৰা 30 লিটাৰ দৈনিক পানীৰ প্ৰয়োজন পানীখিনি আচলতে যদি চাফ চিকুণ হয় বা আপোনাৰ ভাল মিনাৰেলছ থকা পানী আমি দিব পাৰোঁ তেতিয়াহ'লে আপোনাৰ ভাল হয় মই আচলতে সৌৰশক্তিৰ দ্বাৰা সৌৰশক্তি চালিত পাম্পৰ দ্বাৰা পানী উঠাই ইয়াত আপুনি দেখিছে এইখানে আমি গোটেইখন হেৰি লগাই থৈছোঁ যাতে চাফ চিকুণ কৰিবলৈও যাতে সুবিধা হয় আৰু আমি পানী টেংকি লগাইছোঁ আৰু অট'মেটিক নজল লগাইছোঁ যাৰ জৰিয়তে তেওঁলোকে যিমান পাৰে মানে পৰ্যাপ্ত পৰিমাণে পানী সিহঁতি খাব পাৰে গাহৰি এজনী গৰ্ভৱতী সময়ছোৱা আচলতে কেনেধৰণে যতন ল'ব লাগে আচলতে সিহঁতৰ গৰ্ভকালটো হৈছে 114 দিন 114 দিন সময় আমি যেতিয়া পাঠাটো ক্ৰছ কৰাৰ পৰা 114 দিনৰ ভিতৰলৈকে আমি তেহেঁতক বহুত ধৰণে নিৰীক্ষণত ৰাখিব লাগে প্ৰায় আমি আপোনাৰ 80 দিনমান সিহঁতক সুস্বাস্থ্য মানে সুখাদ্য আমি প্ৰদান কৰিম খাদ্য বঢ়াই যাম আৰু সিহঁতক যিমান মতে আপোনাৰ মিনাৰেলছ লাগে ভিটামিন লাগে বা কেলছিয়াম লাগে সেইখিনি আমি যোগান ধৰিম এইটো আজিকালি মানে এক্সট্ৰাকৈ আপুনি দোকানত উপলব্ধ কেলছিয়াম হওক বা মিনাৰেলছ আমি সিহঁতক দিব পাৰোঁ সেইখিনি আমি যত্ন ল'ব লাগিব তাৰ পাছতে আমি সুস্থ সবল পোৱালি আমি পাব পাৰোঁ ইয়াৰ প্ৰজাতিবিলাকৰ বিষয়ে কওকচোন বা কোন ধৰণৰ প্ৰজাতিটো বেছি মানে উপযোগী হৈ পৰে প্ৰজাতি বুলি ক'লে আচলতে অসমৰ জলবায়ুৰ কাৰণে এতিয়া আমাৰ ইয়াত বিশেষকৈ এতিয়া অসমৰ জলবায়ুত খাপ খাই পৰাকৈ হৈছে লাৰ্জ হোৱাইট ইয়ৰ্কশ্বায়াৰ যিটো ইংলেণ্ডৰ জাত হয় আপোনাৰ হেম্পশ্বায়াৰ আছে তাৰপাছতে আপোনাৰ এইটো ডিউৰক যিটো ডিউৰক আছে আৰু
তেনেকৈ আপোনাৰ লাষ্ট ব্লেক আদি কৰি বিভিন্ন জাত আমাৰ অসমৰ জলবায়ু ঘুংগুৰু আদি কৰি বা আমাৰ লোকেল HGK 75 বুলি এটা আছে, ৰাণী বুলি এটা জাত আছে, এইবিলাক জাতেই অসমৰ জলবায়ুটোৰ কাৰণে ভালকৈ হেৰি হৈ আছে। বৰ্তমান আপুনি বহুত ঠাইত প্ৰশিক্ষণ দি থকা আমি গম পোৱা গৈছে, ক'ত ক'ত দিছে আৰু অনাগত দিনত ক'ত ক'ত আপুনি যাব? মানে প্ৰথম কথা হ'ল মই ধন্যবাদ জনাম অসম চৰকাৰকো যে অসম চৰকাৰে মই আচলতে প্ৰশিক্ষণ দিয়াৰ পৰা মই নিজে ল'বলৈও সুবিধা পাইছোঁ। যোৱাৰ বছৰ মই বাংলাদেশত এটা মাছৰ প্ৰশিক্ষণ ল'বলৈ সুবিধা পাইছিলোঁ আৰু তাৰ উপৰিও মই উত্তৰ প্ৰদেশ, ছিকিম আদি কৰি বিভিন্ন ঠাইত মই বহুকেইটা উচ্চ প্ৰশিক্ষণ গ্ৰহণ কৰিছোঁ। গ্ৰহণ কৰি মই কেনেকৈ এই কৃষি ক্ষেত্ৰখনৰ লগত জড়িত হৈ মানে কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, নিজক সংস্থাপিত কৰাৰ লগতে আন 10জনক সংস্থাপিত কৰিব পাৰোঁ, সেইটোৰ ওপৰতো গুৰুত্ব দি আছোঁ। আৰু মই মোৰ অভিজ্ঞতাখিনি মই আন 10জনক বিলাবলৈ এক সুবিধা পাইছোঁ, এখন মঞ্চ পাইছোঁ RCTৰ যোগেদি। হয়, গাহৰিৰ উপৰি আপুনি আৰু কি কৰি আছে আমি চাব বিচাৰিম, আপুনি যদি অকণমান ওলাই আহে আৰু সেই বিষয়খিনিও যদি ৰাইজক জনাই দিয়ে তেতিয়াহ'লে ৰাইজ উপকৃত হ'ব আৰু ৰাইজ উপকৃত হোৱাৰ লগে লগে নতুন প্ৰজন্ম আগবাঢ়িব, নতুন প্ৰজন্মই কিবা এটা কৰাৰ অৱকাশ পাব। আৰু আপুনি এটা কথা জানে, আজিৰ তাৰিখত বহুতে এই ফাৰ্মিঙে হওক বা মৎস্য পালনহে হওক এইবিলাকত লাগি থাকিবলৈ কিছুমানে বহুতে নিবিচাৰে আচলতে, কিন্তু মৎস্য পালন বা গাহৰি ফাৰ্মিঙে অকল গাহৰি বুলিয়ে নহয়, বিভিন্ন ফাৰ্মিঙৰ জৰিয়তে যে এজন যুৱক বা এগৰাকী যুৱতী স্বাৱলম্বী হ'ব পাৰে, এই ক্ষেত্ৰত আপোনাৰ লগতে আন বহুকেইজন আচলতে এই ক্ষেত্ৰত সফল হৈছে বুলি আমি ক'ব পাৰোঁ। গতিকেলৈ মৎস্য পালন আমি দেখা পাইছোঁ আপোনাৰ দুটাকৈ পুখুৰী আছে, কেনেধৰণে এই প্ৰক্ৰিয়াটো আপুনি আগবঢ়াইছে বা কি ক'ব এই মুহূৰ্তত? আচলতে মৎস্য পালনটো অসমত সকলোৱে জানে যে অসমৰ কাৰণে আপোনাৰ মাছ পালনটো প্ৰধানকৈ উজনি অসমত বহুত কম। এতিয়া মানে ব্যৱসায়িকভাৱে মীন পালনটো বহুত কম হৈ আছে, কিন্তু যিহেতু আমি যদি নামনি অসমৰ ফালে চাওঁ বহুতকেইটা ডাঙৰ প্ৰজেক্ট আমি দেখিবলৈ পাওঁ। বহুতকেইজন ভাল নাম জ্বলা ফাৰ্মাৰ, মহাবাহু ফিছ ফাৰ্ম হওক, আপোনাৰ পাভৈ ফিছ ফাৰ্ম হওক আদি কৰি আপোনাৰ দেৱজিৎ বৰ্মনৰ নাম গোটেই অসমতে জনাজাত, আদি কৰি তেনেকুৱা ডাঙৰ মানে ফাৰ্ম গঢ়ি উঠিছে। কিন্তু উজনি অসমৰ ফালে খুব আমি কম বুলি আঙুলি মূৰত লিখিবলগীয়া বুলি ভাবোঁ। কিন্তু আমি প্ৰধানকৈ গুৰুত্ব দিছোঁ যে আমাৰ জিলা মীন বিভাগেও এই ক্ষেত্ৰত বহুত সহায় কৰিছে বা আমাৰ অসম কৃষি বিশ্ববিদ্যালয় আপোনাৰ কৃষি বিজ্ঞান কেন্দ্ৰও সহায় কৰিছে। আমি পোনাৰ উৎপাদনৰ ওপৰত বেছি গুৰুত্ব দি আছোঁ। যিহেতু মোৰ মাটি কম হোৱাৰ কাৰণে মোৰ দুটা পুখুৰীতে মই কি কৰিছোঁ, আপোনাৰ পোনাৰ বেলেগৰ পৰা পোনা আনি পানি পোনাখিনি মই ইয়াত প্ৰতিপালন কৰিছোঁ। মানে স্পন বুলি যিটো কোৱা হয়, কণীখিনি প্ৰতিপালন কৰি মই ফিংগাৰিং চাইজ কৰি গ্ৰাহকলৈ উলিয়াই দিছোঁ, যাতে গুণগত পোনা আমি স্থানীয় জেগাতে আমি উপলব্ধ কৰাব পাৰোঁ আৰু স্থানীয় মীন পালকসকলক আমি পোনা যোগান কৰি তেওঁলোকৰ মৎস্য উৎপাদনৰ ক্ষেত্ৰত যেনে কিছু উদগনি দিব পাৰোঁ, সেই এটা প্ৰয়াস আমি কৰি আছোঁ। কি মাছ আছে বৰ্তমান? আচলতে বৰ্তমান আমি বেছিভাগ ৰৌ, বাহু, মিৰিকা, কুঁহি আৰু তাৰ উপৰি আমি আমুৰ কাপ, তাৰপাছতে আপোনাৰ জয়ন্তী ৰৌ আদি কৰি নতুন কিছুমান জাতৰো আমি চেষ্টা কৰিছোঁ আনিবৰ কাৰণে। আৰু এইবিলাক আমি ইয়াত পোনা প্ৰতিপালন কৰি আমি পোনা উৎপাদনৰ ওপৰত নিজকে নিয়োজিত কৰি ৰাখিছোঁ। নতুন মানুহ এজনে যদি নতুনকৈ মৎস্য পালনৰ ক্ষেত্ৰত আগবাঢ়ি আহে তেওঁক আপুনি কেনেধৰণে ক'ব? আচলতে মৎস্য পালনটো এটা যদি বিজ্ঞানসন্মত মৎস্য পালনত আমি বহুতখিনি কথা চাব লাগে। প্ৰথমতে কথা হৈছে গোটেই পৰিৱেশটো অনুকূল কৰাৰ উপৰিও আমি ইয়াত পানীৰ গুণাগুণ, পানীৰ বৈশিষ্ট্য পৰা গোটেই পৰিৱেশটোৰ ওপৰত আমি নজৰ দিব লাগে। যেনেকৈ তেনেকৈ আমাৰ পানী খাওঁতে যেনেকৈ আমাৰ pH-ৰ কথা থাকে, তেনেকৈ আমাৰ পানীৰ পৰিমাণৰ এটা নিৰ্ভৰযোগ্য এটা হেৰি থাকে, pH লেভেল থাকে, আৰু সেই গুণাগুণটো আমি বৰ্তাই ৰাখিলেহে আচলতে মাছে জীয়াই থকাৰ অনুকূল হৈ পৰে। সেইবিলাকৰ ওপৰতো আমি দৃষ্টি ৰাখিব লাগিব। তাৰ বাবে এটা প্ৰশিক্ষণ বহুত জৰুৰী। গতিকে নতুনকৈ পালন কৰাৰ আগতে নিজৰ অকল পুখুৰী এটা খান্দিলেই বুলিয়ে নহয়, গতিকে আৰু খন্দাৰ ক্ষেত্ৰতো বহুতখিনি আজিকালি আঁচনি উপলব্ধ হৈছে। আৰু তাৰ উপৰি এটা যদি প্ৰশিক্ষণ লৈ পানি বিজ্ঞানসন্মতভাৱে মীন পালনত আগবাঢ়ি যায়, তেনেহ'লে নিশ্চয় এদিন মানে মীন পালন ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ মানে ভাল সুবিধা হয়। নতুন মানুহ এজনৰ মাহেকীয়া হেৰিটো কেনেকুৱা হ'ব, মানে যিটো তেওঁ ধৰক স্বাৱলম্বিতাৰ ক্ষেত্ৰত তেওঁ মূলধন কেনেকুৱা হ'ব লাগিব বা তেওঁ লাভ কেনেকুৱা ধৰণৰ হ'ব বুলি আপুনি ক'ব? আচলতে মই এইটো কথা সঠিককৈ ক'বলৈ অলপ অসুবিধা হয়, তথাপিতো মানে মই ক'ব বিচাৰিম যদি এবিঘা পুখুৰীও কৰে
মানে পুখুৰীৰ লগত আচলতে সমন্বিত মীন পালন বুলি যিটো কোৱা হয় পুখুৰীৰ লগত সদায় গাহৰি পালন উদ্যান শস্য পালন উদ্যান শস্যৰ খেতি তাৰপিছত কুকুৰা পালন হাঁহ পালন আদি গোটেইকেইটা খেতিয়ে কৰিব পাৰে গতিকে এই গোটেইকেইটা লগত যদি আনুষংগিকভাৱে সমন্বিতভাৱে কৰে তেতিয়াহ'লে নিশ্চয়কৈ আপুনি মানে আপোনাৰ লোকৰ হাত নপতাকৈ নিজেই আৰ্থিকভাৱে সচ্ছলভাৱে আপুনি যে কাম এটা কৰি দিব সেইটো নিশ্চিত হয় পাৰ্থপ্ৰতিম নেওগে কোৱাৰ ধৰণে যিবিলাক পুখুৰী থাকে পুখুৰী পাৰত যদি বিভিন্ন ধৰণৰ কাৰুকাৰ্য বা বিভিন্ন ধৰণৰ ফাৰ্মিঙৰ ব্যৱস্থা ৰাখে তেতিয়াহ'লে এজন মানুহ সহজতে উপকৃত হয় মই এনে চেম্পলটো দেখাইছোঁ চাওক পাৰ্থপ্ৰতিম নেওগে বিভিন্ন ধৰণৰ টেঙা আপুনি যদি পুখুৰীটো চাৰিওফালে চায় তেওঁ পুখুৰীটো চাৰিওফালে আচলতে টেঙা গছ ৰোপণ কৰিছে আৰু তাৰ পৰা এটা উৎপাদন হৈছে আৰু এই ইটো পুখুৰীত তেখেতৰ একেলগে দুটাকৈ পুখুৰী আছে দেখা পাইছে আপোনালোকে মই অন্য এটা পুখুৰী দেখাইছোঁ আৰু এই পুখুৰীটোত আচলতে বিভিন্ন ধৰণৰ মাছ ইয়াত তেওঁ ৰাখিছে আৰু পুখুৰীটো পাৰতে যদি এটা দেখা পায় আপুনি এইটো আচলতে দানা চানাৰ কাৰণে নে এইটো হাঁহৰ গঁৰাল আছে এইটো আচলতে প্ৰথমতে আমাৰ হাঁহ গঁৰাল আছিলে হাঁহ পালন কৰিছিলোঁ তাৰোপৰি এতিয়া ইয়াত আমি বৰ্তমান হাঁহ নাই তাৰপিছত আমি গুদাম হিচাপেও ব্যৱহাৰ কৰোঁ হয় আৰু ইয়াতে দেখি যে আমি বহুতকেইটা হেৰিয়াৰ লগত জড়িত হৈ আছোঁ বিশেষতঃ এতিয়া আপোনাৰ আমি প্ৰধানতঃ ধান খেতিৰ লগতো যিহেতু জড়িত হৈ আছোঁ ধানৰ বীজ উৎপাদনৰ লগতো মই নিজকে নিয়োজিত কৰি আছোঁ প্ৰায় 2019 চনৰ পৰাই মই যিটো আমাৰ আসাম চিড চাৰ্টিফাই এজেঞ্চি আছে এতিয়া বৰ্তমান অচুকা হ'ল যিটো অৰ্গেনিক চিড চাৰ্টিফাইও কৰে তেওঁলোকে গতিকে এই তাৰ লগত নিয়োজিত হৈ মই অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰ শিৱসাগৰ আৰু শিৱসাগৰ জিলা বিভাগৰ লগত সহযোগত ধান উৎপাদনৰ লগত জড়িত হৈ আছোঁ বৰ্তমানো আমাৰ এতিয়া শালি খেতিৰ বতৰ আৰম্ভ হৈ গৈছে কঠীয়া পৰাৰ গতিকে আমি যদি কোনোবা ইচ্ছুক খেতিয়কে যদি আমাৰ পৰা গুণগত বীজ ল'ব পাৰিব আমাৰ বৰ্তমান ৰঞ্জিত চাবুৱান যিটো আপোনাৰ তাৰ বৈশিষ্ট্যটো হ'ল আপোনাৰ 150 দিনীয়া এটা জাত হয় আৰু যিটো আপোনাৰ 14 দিন পানীৰ তলত থাকিলেও পানীৰ ডুব হৈব পৰা অধিক উৎপাদনশীল এটা জাত হয় সেই জাতটো আমি উপলব্ধ কৰাইছোঁ যিটো তিতাবৰ ধান গৱেষণা কেন্দ্ৰৰ বিডাৰ চিড হয় আমি তাক আনি পানি ইয়াক ফাউণ্ডেশ্যন চিড হিচাপে আমি চাৰ্টিফাই কৰাইছোঁ গতিকে তেনেকুৱা ধৰণৰ ধান তাৰপাছতে আছে এটা আপোনাৰ মাছুৰি ধান সকলোৰে প্ৰিয় আৰু এটা আছে আপোনাৰ TTB 404 চাবনি বুলি কয় যিটো 135 দিনীয়া হয় খুব অধিক উৎপাদনশীল এটা ধানৰ জাত আৰু এটা আছে আপোনাৰ ডিফলু বুলি জাত যিটো আপোনাৰ দ মাটিত মধ্যমীয়া মাছখাল মাটিত কৰিব পাৰি প্ৰায় 150 পৰা 155 দিন লাগে ইয়াৰ আয়ুসকালটো আৰু খুব এটা সুন্দৰ জাত হয় এইবিলাক অধিক উৎপাদনশীল জাত আমাৰ কৃষক ৰাইজে যদি কৰে তেতিয়াহ'লে ধান খেতিত নিশ্চয় উপকৃত হ'ব পাৰিব হয় এতিয়া ধানৰ খেতিৰ বতৰ আৰু পাৰ্থপ্ৰতিম নেওগে আমাক জনাইছে যে তেখেতৰ ওচৰত বিভিন্ন ধৰণৰ ধান খেতি আচলতে বীজ আছে আৰু আপোনালোকে যদি এই বীজ আপোনালোকক প্ৰয়োজন হয় তেতিয়াহ'লে মই আমাৰ প্ৰিয়াংকুক দেখুৱাবলৈ অনুৰোধ জনাম যিটো তেখেতৰ আদৰ্শ মিশ্ৰিত কৃষি পাম আচলতে চাংমাই গাঁও ফুলপাইন চিগা শিৱসাগৰ ফুলপাইন চিগাৰ এই আদৰ্শ মিশ্ৰিত কৃষি পামতে পোৱা যায় আৰু পাৰ্থদাক আৰু দুটামান কথা সুধিব খুজিছোঁ ইয়াত আপোনাৰ গাহৰি প্ৰজনন কেন্দ্ৰৰ পৰা আদি কৰি গাহৰি মাছ পালন মৎস্য উৎপাদন মাছৰ আপোনাৰ এই যিখন আপোনাৰ বেনাৰ ৰাখিছে ইয়াত এই সকলোবিলাকে আপোনাৰ ইয়াত কৰা হয় নেকি নিশ্চয়কৈ মই প্ৰধানতঃ মই কৈছোঁৱে যে মই গাহৰি পোৱালি উৎপাদনৰ ওপৰত বেছি গুৰুত্ব দি আছোঁ তেনেকৈ মাছৰ পোনা উৎপাদনৰ ওপৰত গুৰুত্ব দি আছোঁ তাৰোপৰি মই ধানৰ কথাটো কৈছোঁৱেই ইয়াৰ আনুষংগিকভাৱে আমি এৰী পলু পালনৰ ওপৰতো গুৰুত্ব দি আছোঁ এৰী পলু পালনৰ কাৰণে আমি ইতিমধ্যে 500 জোপা আমি কেঁচেৰু পুলি ৰোপণ কৰিছোঁ যিটো আমি সৰুবৰকৈ কৰা হয় পৰম্পৰাগতভাৱে তাকে অকণমান ব্যৱসায়িকভাৱে আমি কৰিব পাৰি নেকি তাৰ ওপৰত চেষ্টা কৰি আছোঁ তাৰোপৰিতো আমি ভোট জলকীয়া খেতি এইটো আগতে কৰা হৈছিল কিন্তু তাৰপাছত এতিয়া আমি লাহে লাহে এখন মানে খুব কম সময়ৰ ভিতৰতে যদি ভগৱানে সহায় কৰে আমি এখন মেডিচিনেল প্লান ঔষধি এখন বাগিচা স্থাপন কৰিবলৈ আগবাঢ়ি গৈ আছোঁ গতিকে সেইটো খুব সোনকালে হ'ব বুলি আমি আশা ৰাখিছোঁ আচলতে আমাৰ কৃষি বিভাগটো ওচৰতে আছে যিহেতু আৰু কৃষি বিভাগৰ লগত বহুতো আচলতে যোগাযোগ নকৰাৰ কাৰণে কৃষি ক্ষেত্ৰত আগবাঢ়িব পৰা নাই এই ক্ষেত্ৰত আপুনি কি ক'ব বাৰু নিশ্চয়কৈ আচলতে কৃষি বিভাগটো আচলতে শিৱসাগৰে হওক বা অসম চৰকাৰৰ কৃষি বিভাগে বহুখিনি আচলতে কাম কৰি আছে কিন্তু আপুনি মই এইটো কথা ক'ব লাগিব এতিয়া বহুত সময়ত বহুত কথা কোৱা হয় কিন্তু আচলতে আচল কথাখিনি নজনাৰ কাৰণে কিছুমান ক্ষেত্ৰত হয় আগতে আপোনাৰ কিছুমান কথা আছিলে যে কৃষি বিভাগৰ পৰা ধান দিয়ে আৰু আপুনি ৰোৱাৰ পাছতে গজি উঠে কিন্তু
আচল বিজ্ঞানসন্মত কথাটো কি যে যদি ধানটো উন্নত উৎপাদনশীল যদি অধিক উৎপাদনশীল ধানৰ জাতবিলাক দিয়ে যদি 120 দিনীয়া ধানৰ জাতটো দিয়ে আপুনি কঠীয়া যদি 40-45 দিনত ৰুৱে তেতিয়াহ'লে নিশ্চয়কৈ এই সময়খিনি আপোনাৰ কমি আহিব তাৰ ফলতে আপোনাৰ এই ধানৰ হেৰিখিনি বেয়া হয় আৰু বদনামটো কৃষি বিভাগলৈ গুচি যায় গতিকে এই কথাবিলাক অকণমান আচলতে আমি যদি প্ৰশিক্ষণ লৈ আগবাঢ়ি যাওঁ তেতিয়াহ'লে এই ভুল ধাৰণাখিনি আমাৰ আঁতৰি যাব ঠিক তেনেকৈ মাছৰ ক্ষেত্ৰতো আমি দেখা যাওঁ যে মাছত খুব ইউৰিয়া খায় মাছে আদিকৈ ঢেৰ প্ৰবাদ শুনিবলৈ পায় কিন্তু বিজ্ঞানসন্মত কথাটোনো কি ইউৰিয়া কিয় পুখুৰীত দিয়া হয় এই কথাটো বহুত আমাৰ মানুহে গম নাপায় আচলতে ধাৰণাটো মেইন তেওঁলোকে ধাৰণাটো আচলতে ভুলকৈ লয় কাৰণে আচলতে তেখেতৰ কৃষি কৰ্মই হওক বা অন্যান্য দিশত হয় তেখেত আচলতে আগবাঢ়িব নোৱাৰে বুলি আমি ঠাৱৰ কৰিব পাৰোঁ আৰু এই মুহূৰ্তত আৰু এটা বস্তু দেখাব খুজিছোঁ যিটো আচলতে চ'লাৰ হেৰি আছে আপোনাৰ এইটো পানী যোগানৰ কাৰণে ৰাখিছে নেকি এইটো সৌৰশক্তি আমি জিলা কৃষি বিভাগে আমাক প্ৰদান কৰিছিলে এখন এটা ৰাজসাহাৰ্যত আৰু ইয়াৰ পৰা লাভালাভটো আমি বহুতকেইটা কাৰণত হৈছে মোৰ ওচৰতে এই দুফালে দুটা পুখুৰীৰ কাৰণেও হৈছে আপোনাৰ প্ৰধানতে এই ফাৰ্মখন হৈছে আৰু ইফালে দেখিছে মাটিখিনিত এই মাটিখিনিত আমি ঘাঁহ খেতি কৰোঁ এই সিফালৰ আমি দাঁতিৰ মাটিখিনি আমি ঘাঁহ খেতি কৰোঁ যেনেকৈ সেই ঘাঁহৰ খেতিৰ কাৰণে আমাৰ বহুখিনি এই ইয়াৰ পৰাই পানী নি আমি অ'টছ হওক ৰাই হওক আদি যিবিলাক আমাৰ ঘাঁহৰ জাত আমি সেইবিলাক কৰোঁ আমি এখন ঘাঁহৰ বাগিচাও আমাৰ আছে যে নেপিয়াৰ আছে আপোনাৰ চেটেৰিয়া দিননাথ আদি কৰি এইবিলাক আমি ঘাঁহৰ জাতো লগাইছোঁ যিগিলে আমাক পশুপালন ক্ষেত্ৰখনত যাতে আমি কষ্ট মানে সন্মুখীন হ'বলগীয়া নহয় আৰু আমি বিজ্ঞানসন্মতভাৱে আগবাঢ়ি যাব পাৰোঁ সেইটোৰ ওপৰত গুৰুত্ব দিছোঁ হয় একেৰাহে ধাৰাসাৰে বৰষুণ যিহেতু দি আছে আপোনালোকৰ দুটাকৈ পুখুৰীত আচলতে মাছৰ এতিয়া প্ৰজননৰ সময় আপুনি এইবিলাকো কৰাই থাকে গতিকেলৈ পানীৰ ক্ষেত্ৰত অসুবিধাটো কেনেকৈ দূৰ কৰে আপুনি নহয় আচলতে আমি আমাৰ পুখুৰীত প্ৰাকৃতিক প্ৰজনন নহয় হ্যাঁ আমি প্ৰাকৃতিক প্ৰজনন হয় এইবিলাক আমাৰ যিবিলাক স্থানীয় মাছ কিন্তু যিবিলাক আমি ব্যৱসায় ভিত্তিত কৰোঁ সেইবিলাকৰ আমি কৃত্ৰিম প্ৰজননৰ দ্বাৰাহে আমি কৰোঁ যেনেকৈ ৰৌ বাহু যিবিলাক হয় সেইবিলাকৰ কাৰণে এটা মানে পকা হেচাৰি পুল লাগে সেই বস্তুটো মোৰ ইয়াত উপলব্ধ নাই যেহেতু মোৰ মাটি কম সেই গতিকে আমি বেলেগ য'ত গুণগত পোনা উৎপাদন কেন্দ্ৰ কিছুমান আছে তাৰ পৰা আমি সংগ্ৰহ কৰোঁ তেনেকৈ আমি নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান কৃষি বিজ্ঞান কেন্দ্ৰও আছে তাতো আছে জয়সাগৰ আমাৰ জিলা মীন বিভাগৰো এটা হেচাৰি আছে বা তেনেকুৱা ধৰণৰ কিছুমান ভাল কৃষকৰ পৰাও আমি সংগ্ৰহ কৰি ইয়াত প্ৰতিপালন কৰোঁ কিন্তু পানীৰ ক্ষেত্ৰত চাবলৈ গ'লে আমি পানীটোৰ ওপৰত pHৰ পৰিমাণ যেনেদৰে ৰাখিব লাগে আমি সময়মতে চূণ প্ৰয়োগ সময়মতে গোবৰ প্ৰয়োগ আদি কৰি গোটেই যিমানখিনি আমাৰ পানীত মানে আমি গুণাগুণ ৰাখিব লাগে সেইখিনিৰ ওপৰত আমি গুৰুত্ব দিওঁ তাৰ ফলত আমি মাছখিনি কোনো অসুবিধা নোহোৱাকৈ আমি ৰাখিব পাৰোঁ এজন ফাৰ্মাৰ হিচাপে যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰা এজন আপুনি ব্যক্তি এই মুহূৰ্তত এখন ফাৰ্ম খুলি বা এনেকুৱা ধৰণৰ মৎস্য পালন কৰি আপুনি সুখীনে মই বহুতেই সুখী বুলি ক'ব লাগিব কাৰণ মানে মোৰ এটা স্বাধীন চিতিয়া মন আগৰ পৰাই আছিল যে মই ব্যক্তি বিশেষে হওক বা মই বেলেগ হেৰিয়াতে হওক মই যে কওঁ মই এটা স্বাধীন চিতিয়া যিহেতু মন আছে এই স্বাধীন চিতিয়া এটা বৃত্তি মই নিজৰ মোৰ লাভ হ'লেও মই সুখী লোকচান হ'লেও মই সুখী যিহেতু মই ঘৰতে থাকি বেলেগ কাৰোবাৰ কথা নুশুনাকৈ বা কাৰোবাৰ তলত মানে পৰাধীন হৈ কাম কৰাতকৈ মই নিজৰ স্বাধীনভাৱে এটা ব্যৱহাৰ কৰিছোঁ মই সেইটো কাৰণে বহুত সুখী আৰু মই সেইটো কাৰণে মই মোৰ যোনে মোক মানে ফ'ল' কৰিছে বা মোক যোনে সোধে এই ক্ষেত্ৰখনত আগবাঢ়িলে কি হয় অসুবিধা বহুত আছে ইয়াত অকল যে আপুনি দেখিলেই অকল আমি সফলতাখিনিয়ে ক'ব পাৰিম সেইটো নহয় ইয়াত বহুত তাৰ আঁৰৰ চকুপানী বহুত আছে সেইখিনি প্ৰতিজন পালকে জানে কিন্তু সেইবিলাককো বাধা নেওচি যে আমি আগবাঢ়ি যাবই লাগিব কাৰণ এখন স্বাধীন চিতিয়া এটা জীৱন পালন কৰিবলৈ হ'লে আপুনি সেইবিলাক কথা আওকাণ কৰি আগবাঢ়ি গৈ থাকিব লাগিব এই ফাৰ্মিঙৰ উপৰিও আপুনি আৰু কিহৰ লগত ব্যস্ত মই প্ৰধানতে এনেই হেৰি হিচাপে এই ব্যৱসায়ৰ লগতে জড়িত কৃষি ধান উৎপাদন এই মানে পশুপালন ক্ষেত্ৰ এইবিলাকৰ ওপৰতো মই ব্যস্ত আৰু লগতে সেই প্ৰশিক্ষণ এজন কি কয় মাষ্টাৰ ট্ৰেইনাৰ হিচাপে যিহেতু RCTৰ লগত জড়িত হৈ আছোঁ তাতো মই প্ৰশিক্ষণ প্ৰদান কৰি আছোঁ আৰু যুৱকসকলক মই উৎসাহিত কৰিবলৈ চেষ্টা কৰিছোঁ মোৰ যিখিনি সম্যক জ্ঞান আছে সেই জ্ঞানখিনি তেওঁলোকৰ লগত বিলাই দিব পাৰিছোঁ যে সেইটো এটা মই ভাল লগা মোৰ এটা দিন বুলি মই ভাবোঁ কোনোবাই আপোনাক বিচাৰিব পাৰে কোনোবাই আপোনাৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰে যদি এই মুহূৰ্তত আপুনি আপোনাৰ ফোন নাম্বাৰটো আমাক জনাই দিয়ে নিশ্চয়কৈ মোৰ ঘৰ শিৱসাগৰ জিলাৰ জাজি ফুলপানী চিগা বুলি কয় আমাৰ জেগাডোখৰ মই ফোন নাম্বাৰটো হ'ল 96783802
06 কোনোবাই যিকোনো সময়তে যোগাযোগ কৰিব পাৰে আমি যিমানখিনি সম্যক জ্ঞান আৰু আমি নোৱাৰাখিনি ওপৰৰ আমাৰ জ্যেষ্ঠ ছাৰসকল আছে ছাৰসকলৰ পৰামৰ্শ মতে আমি কেনেকৈ হাতত হাত ধৰি আগবাঢ়ি লৈ যাব পাৰোঁ সেইটোৰ ওপৰত আমাৰ সদায় আমি সাজু হৈ থাকিম হয় প্ৰিয় দৰ্শক আপোনালোকে দেখা পাইছে এয়া পাৰ্থপ্ৰতিম নেওগ আচলতে ভাষ্য আছিলে তেখেতে কি ধৰণে নৱপ্ৰজন্মক উৎসাহিত কৰি বিভিন্ন ফাৰ্মিঙৰ জৰিয়তে আচলতে নিজক স্বাৱলম্বী কৰাৰ উপৰিও আন 10জনক তেখেতে পথ দেখুৱাইছে বাট দেখুৱাইছে যাতে তেওঁলোকো আগবাঢ়ি আহিব পাৰে বিভিন্ন ধৰণৰ ফাৰ্মিঙৰ ব্যৱস্থাৰ দ্বাৰা স্বাৱলম্বী হ'ব পাৰে এজন হৈছে আদৰ্শ কৃষক পাৰ্থপ্ৰতিম নেওগ আৰু আপোনালোকে দেখা পাইছে কি আচলতে ছিষ্টেমেটিক তেখেতে এফালে যদি গাহৰি ফাৰ্মখন আছে আনফালে আচলতে দুটাকৈ পুখুৰী আছে আৰু পুখুৰী পাৰে পাৰে তেওঁ বিভিন্ন ধৰণৰ ইয়াত আচলতে খেতি আৰম্ভ কৰিছে আৰু ছাইডতে তেখেতে ঘাঁহৰ খেতি কৰিছে যাতে সেই ঘাঁহৰ দ্বাৰা উপকৃত হয় আৰু তেখেতৰ ঘৰত বিভিন্ন ধৰণৰ বস্তু ৰাখিছে বা যিবিলাক ধান খেতিৰ বাবে যিবিলাক বীজ তেখেতে ৰাখিছে সেইবিলাকো তেখেতে দি থাকে যদি আপোনালোকক প্ৰয়োজন হয় বা আপোনালোকে কিবা ধৰণৰ যদি পৰামৰ্শ বিচাৰে তেনেহ'লে অনতিপলমে আহক পাৰ্থপ্ৰতিম নেওগৰ যি আচলতে কাৰুকাৰ্য সেই কাৰুকাৰ্য চাই আপোনালোকেও শিকি ল'ব পাৰিব আৰু শিকি লৈ অনাগত দিনত যদি তেখেতৰ পৰামৰ্শ লাগে তেখেত আপোনালোকৰ প্ৰতি সদায় আগ্ৰহী হৈ আছে আপোনালোকক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতে নিশ্চয় সহায় কৰিব বুলি আমি আশাবাদী অনাগত দিনত পাৰ্থপ্ৰতিম নেওগৰ দৰে আন 10জন যাতে এই ক্ষেত্ৰত উপকৃত হয় আমি ভিডিঅ'টো তাৰ বাবে কৰিছোঁ আপোনালোকে অনতিপলমে আমাৰ ভিডিঅ'টো চাই যাতে শ্বেয়াৰ কৰে লাইক কৰে আৰু কমেণ্ট কৰে আমি তাই আশা ৰাখিম